নমস্কাৰ বন্ধুসকল, ৱেলকাম টু ইউটিউব চেনেল। বন্ধুসকল, আপোনালোকক মই সাধাৰণতে কৈছোঁ ইতিমধ্যে যে আপোনালোকক মই যিটো পুৰণি প্ৰশ্ন কাকত আছে অসম চৰকাৰৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিতে হওক, অসম পুলিচতে হওক, তাৰপিছত DME পৰীক্ষা হওক, এগ্ৰিকালচাৰ ভেকেঞ্চি পৰীক্ষা হওক, তাৰপিছত স্বাস্থ্য বিভাগত DME ভেকেঞ্চি, গ্ৰেড 3 গ্ৰেড 4 নন টেকনিকেল ভেকেঞ্চিৰ পৰীক্ষা হওক, সকলো পৰীক্ষাৰ বাবে যিবোৰ সাধাৰণতে ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ বন্ধুসকল সেইবোৰ মই আপোনালোকক মই দিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। ইতিমধ্যে আপোনালোকক মই কৈছোঁ যে 5 জানুৱাৰী তাৰিখৰ পৰা আজি হৈছে 2 জানুৱাৰী তাৰিখ বন্ধুসকল 2024 সাধাৰণতে নতুন বছৰৰ সাধাৰণতে দ্বিতীয়টো দিন। আৰু আপোনালোকক মই কৈছোঁ 5 জানুৱাৰী তাৰিখৰ পৰা আপোনালোক সকলো পুৰণি প্ৰশ্ন কাকতবোৰ পাব। আৰু আপোনালোকক মই কৈছোঁ এইটো ভিডিঅ'ৰ জৰিয়তে কমেণ্ট কৰি জনাব যে আপোনালোকে পুৰণি প্ৰশ্ন কাকতবোৰ 7 বছৰ 6 বছৰ 7 বছৰৰ পুৰণি প্ৰশ্ন কাকত আছে, এগ্ৰিকালচাৰৰ ভেকেঞ্চি পুৰণি প্ৰশ্ন কাকত আছে, পৰীক্ষা হৈছে যিবোৰ হেল্থৰ যিবোৰ পৰীক্ষা হৈছে এইবোৰ আছে, ADR আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ বহুতকেইটা পুৰণি প্ৰশ্ন কাকত আছে, যোৱা বছৰ মিলি আৰু বহুত আগৰ পৰা 6-7 বছৰ পুৰণি প্ৰশ্ন কাকত আছে, হেল্থৰ ফালৰ পৰা আছে, DMEৰ পৰীক্ষাৰ আছে, DME আছে, তাৰপিছত পঞ্চায়ত আৰু গ্ৰামীণ বিভাগৰ পৰীক্ষাৰ পুৰণি প্ৰশ্ন কাকত আছে, তাৰপিছত লখিমপুৰ মেডিকেল কলেজৰ ফালৰ পৰা যিটো পৰীক্ষা আছিল সেইটো আছে বন্ধুসকল, তাৰপিছত আছে আপোনালোকৰ সাধাৰণতে হাইকোৰ্টৰ যিবোৰ পৰীক্ষা হৈছিল সেইবোৰ পৰীক্ষা আছে বন্ধুসকল, পুৰণি প্ৰশ্ন কাকত আছে, হেল্থৰ যিকোনো পৰীক্ষাৰ পুৰণি প্ৰশ্ন কাকত আছে, মই সকলো জোটাইছোঁ। ইতিমধ্যে পৰীক্ষা মই এটাই দুটা দিছোঁ, কিন্তু ইতিমধ্যে আসাম ডাইৰেক্টমেণ্ট যোৱা বছৰতে 26,041টা বস্তু গ্ৰেড 4তে মই নিজে পাছ কৰিছিলোঁ, কিন্তু ভাইভা টেষ্টত নাম নাহিল বন্ধুসকল, সেইটো বেলেগ কথা। আপোনালোকক মই কৈছোঁ সকলো পুৰণি প্ৰশ্ন কাকত ভিডিঅ'ৰ জৰিয়তে দিম নে আপোনালোক মই সাধাৰণতে কমিউনিটিত পষ্ট কৰিব লাগিব, পিকচাৰ সহকাৰে কমিউনিটিত পষ্ট কৰিম না ভিডিঅ' কৰি আপোনালোকক মই দিম, সেইটো সাধাৰণতে জনাব লাগিব, সেইটো কমেণ্ট বক্সত জনাব লাগিব, সেইবাবেহে দিব পাৰিম। কাৰণ কমিউনিটিত পষ্ট কৰিলে সকলো মানুহে দেখা নাপায়, হাজাৰ হাজাৰ মানুহে মোক ছাপোৰ্ট কৰিছে, তেওঁলোকে কিন্তু গম নাপায়। সেইবাবে কৈছোঁ আপোনালোকে যদি চাই যে কমিউনিটিত পষ্ট কৰিলে যে মই চাম বা 5 তাৰিখৰ পৰা সন্ধিয়া সময়ত 6 বজাৰ লগে লগে আপোনালোকৰ পুৰণি প্ৰশ্ন কাকতবোৰ লাহে লাহে দি থাকিম, প্ৰতিদিনে সাধাৰণতে 2-3টাকৈ পুৰণি প্ৰশ্ন কাকত দিম, পিকচাৰ মাৰি দিম না আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে ভিডিঅ' কৰি দিম, সকলোবোৰ আপোনালোকক জনাব লাগিব বন্ধুসকল। এই পুৰণি প্ৰশ্ন কাকতৰ পৰা আপোনালোক বহুত উপকৃত হ'ব, মই কৈছোঁ বন্ধুসকল 100% উপকৃত হ'ব। আৰু অসম চৰকাৰৰ যিকোনো পৰীক্ষাৰ বাবে আপুনি প্ৰিপাৰেশ্যন কৰিবলগীয়া হ'লে যিকোনো পৰীক্ষাৰ আপোনাৰ পুৰণি প্ৰশ্ন কাকত ছল্ভ কৰিব লাগিব। আৰু যেনেকৈ মেট্ৰিক পৰীক্ষা, হাই ছেকেণ্ডেৰী পৰীক্ষাৰ বাবে আপোনালোকৰ সাধাৰণতে আগত যিবোৰ পুৰণি প্ৰশ্ন কাকত থাকে সেই পুৰণি প্ৰশ্ন কাকত যদি ছল্ভ কৰা হয় বা আগৰ পুৰণি প্ৰশ্ন কাকত যদি ছল্ভ কৰা হয় বা সকলোবোৰ ক্লিয়াৰ কৰা হয়, তেনেহ'লে পৰীক্ষাত 100% কমেণ্ট পৰিবলৈ হয় বন্ধুসকল। সেইবোৰ কৈছোঁ আপোনালোকৰ পুৰণি প্ৰশ্ন কাকত সকলোবোৰ দিম। আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি যিটো 12,600 পদ আছে, সেই পদৰ বাবে আপোনাৰ বহুত ইম্পৰ্টেণ্ট হ'ব, কাৰণ সাধাৰণতে ল'ৰা ছোৱালী এপ্লাই কৰিছে 22 লাখ বন্ধুসকল। ইতিমধ্যে গ্ৰেড 4ত এপ্লাই কৰিছে প্ৰায় 9 লাখৰ ওচৰা-ওচৰিকৈ এপ্লাই কৰিছে, আৰু গ্ৰেড 3ত এপ্লাই কৰিছে 12 লাখৰ ওচৰা-ওচৰিকৈ, 12 লাখেই হ'ব বন্ধুসকল। আৰু তাতে মই গ্ৰেড 3 গ্ৰেড 4 মিলি আপোনাৰ 1 লাখ বাদ দিয়ক, পৰীক্ষা নিদিব, আৰু আপোনাৰ বহুতৰ এডমিট কাৰ্ড মুকলি নহ'ব, বহুতে গ্ৰেজুৱেশ্যন কৰি গ্ৰেড 4ত এপ্লাই কৰিছে, তেওঁলোকে এডমিট কাৰ্ড মুকলি নহয় বন্ধুসকল। সেইবোৰ মিলি কিনে আপোনাৰ 1-1.5 লাখ ল'ৰা ছোৱালী সাধাৰণতে বাদ পৰিব, আৰু মোটামুটি 21 লাখ ওচৰা-ওচৰিকৈ সাধাৰণতে মানুহে পৰীক্ষাটো দিব 100%, কাৰণ অসমৰ চাকৰি সকলোবোৰ নিকাভাৱে হৈছে, যোগ্যতাত ভিত্তিত হৈছে, মেৰিট হিচাপত হৈছে, সেইবাবে সকলোৱে চাকৰিৰ বাবে আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে। আৰু আপোনালোকে সাধাৰণতে প্ৰিপাৰেশ্যন কৰা নাই কৰি লওক, আৰু আপোনালোকে সাধাৰণতে ষ্টাৰ্ট কৰি দিয়ক, আৰু মোৰ চেনেলটো সকলোৱে ছাপোৰ্ট কৰক। আৰু 5 জানুৱাৰী আপোনালোকে সাধাৰণতে আগতে কৈ দিব লাগিছিল, মই বহুত দিন আগতে কৈছিলোঁ কিন্তু দিয়া নাছিলোঁ, 1-2টা কৈ দিছিলোঁ, যিসকলে পাইছে তেওঁলোকে মোক বহুতে ইমেইল বা হোৱাটছআপত কৰি বা কমেণ্ট বক্সত বহুতে জনাইছে যে পুৰণি প্ৰশ্ন দিব লাগে বহুতো অনুৰোধ জনাইছিল, কিন্তু মই দিব পৰা নাছিলোঁ বেলেগ কামৰ বাবে বা বেলেগ ভিডিঅ' বনোৱাৰ বাবে বন্ধুসকল। আপোনালোক মই কৈছোঁ 5 জানুৱাৰীৰ পৰা আপোনালোকে মোৰ ভিডিঅ' পাব, মই প্ৰিপাৰেশ্যন কৰি আছোঁ দিনে ৰাতি, যিবোৰ পুৰণি প্ৰশ্ন কাকত আছে সেইবোৰো পাব। আৰু সকলো পৰীক্ষাৰ যিকেইটা পৰীক্ষাৰ প্ৰশ্ন কাকত মোৰ কাকত আছে বহুত আছে, সকলোবোৰ দিম, যেনে তেনে কিতাপৰ পৰা হওক য'ৰ পৰা হওক মই গোটাইছোঁ, পুৰণি প্ৰশ্ন কাকতো গোটাইছোঁ, বহুতে পৰীক্ষা কাকত আছে সেইবোৰৰ পৰা গোটাইছোঁ, বহুত প্ৰশ্ন কাকত আছে, মই সকলোবোৰ আপোনালোকক মই দিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ, সকলো দিম। আৰু সকলোৱে মোক ছাপোৰ্ট কৰিব, আগন্তুক দিনত সকলো খবৰ পাই থাকিব। আৰু ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰিব লাগিব, তেনেহ'লে আপোনালোকে সাধাৰণতে আৰু কমেণ্ট বক্সত জনাব লাগিব কোনবোৰ সাধাৰণতে লাগে, কাৰ নালাগে, আৰু কমিউনিটিত লাগে না ভিডিঅ'ৰ জৰিয়তে লাগে, আপোনালোকে কিন্তু ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, আৰু ভিডিঅ'টো অনলাইনত শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মোক যাতে ছাপোৰ্ট কৰে, আগন্তুক দিনত সকলো খবৰ পাই থাকিব। আৰু অতি সোনকালে আপোনালোকৰ সাধাৰণতে সকলো
মৰমৰ চেনেল সকলোৰ সাধাৰণতে আশীৰ্বাদৰ চেনেল ইতিমধ্যে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হ'বলৈ গৈ আছে। ইতিমধ্যে 19,500 ছাবস্ক্ৰাইব কমপ্লিট হৈ গৈছে। বন্ধুসকল আপোনালোকে মোক ছাপোৰ্ট মৰম আশীৰ্বাদ জনাব, যাতে সকলো আশীৰ্বাদৰ জৰিয়তে ছাপোৰ্টৰ জৰিয়তে ভগৱানৰ আশীৰ্বাদ আপোনালোকৰ মৰম আশীৰ্বাদৰ জৰিয়তে যাতে অতি সোনকালে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায়। সকলোৰ ওচৰত মই অনুৰোধ জনাইছোঁ, সকলোৱে ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভগৱানৰ আশীৰ্বাদ আৰু আপোনালোকৰ সাধাৰণতে ভেকেঞ্চি পৰীক্ষা হওক, তাৰপিছত স্বাস্থ্য ভেকেঞ্চি, গ্ৰেড 3 গ্ৰেড 4 নন ভেকেঞ্চিৰ পৰীক্ষা হওক, সকলো পৰীক্ষাৰ বাবে যিবোৰ সাধাৰণতে ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ বন্ধুসকল সেইবোৰ মই আপোনালোকক মই দিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। ইতিমধ্যে আপোনালোকক মই কৈছোঁ যে 5 জানুৱাৰী তাৰিখৰ পৰা, আজি হৈছে 2 জানুৱাৰী তাৰিখ বন্ধুসকল 2024, সাধাৰণতে নতুন বছৰৰ সাধাৰণতে দ্বিতীয়টো দিন। আৰু আপোনালোকক মই কৈছোঁ 5 জানুৱাৰী তাৰিখৰ পৰা আপোনালোকে সকলো পুৰণি প্ৰশ্ন কাকতবোৰ পাব। আৰু আপোনালোকক মই কৈছোঁ এইটো ভিডিঅ'ৰ জৰিয়তে কমেণ্ট কৰি জনাব যে আপোনালোকে পুৰণি প্ৰশ্ন কাকতবোৰ 7 বছৰ 6 বছৰ 7 বছৰৰ পুৰণি প্ৰশ্ন কাকত আছে। এগ্ৰিকালচাৰৰ ভেকেঞ্চি পুৰণি প্ৰশ্ন কাকত আছে, পৰীক্ষা হৈছে যিবোৰ, হেল্থৰ যিবোৰ পৰীক্ষা হৈছে সেইবোৰ আছে। ADR আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ বহুতকেইটা পুৰণি প্ৰশ্ন কাকত আছে, যোৱা বছৰ মিলি আৰু বহুত আগৰ পৰা 6-7 বছৰ পুৰণি প্ৰশ্ন কাকত আছে। হেল্থৰ ফালৰ পৰা আছে, DMEৰ পৰীক্ষাৰ আছে, DSS DME DFW আছে, তাৰপিছত পঞ্চায়ত আৰু গ্ৰামীণ বিভাগৰ পৰীক্ষাৰ পুৰণি প্ৰশ্ন কাকত আছে। তাৰপিছত লখিমপুৰ মেডিকেল কলেজৰ ফালৰ পৰা যিটো পৰীক্ষা হৈছিল সেইটো আছে বন্ধুসকল। তাৰপিছত আছে আপোনালোকৰ সাধাৰণতে হাইকোৰ্টৰ যিবোৰ পৰীক্ষা হৈছিল সেইবোৰ পৰীক্ষা আছে বন্ধুসকল, পুৰণি প্ৰশ্ন কাকত আছে। হেল্থৰ যিকোনো পৰীক্ষাৰ পুৰণি প্ৰশ্ন কাকত আছে, মই সকলো জোটাইছোঁ। ইতিমধ্যে পৰীক্ষা মই এটাই দুটা দিছোঁ, কিন্তু ইতিমধ্যে আসাম ডাইৰেক্টমেণ্ট যোৱা বছৰতে 26,041টা বস্তু গ্ৰেড 4তে মই নিজে পাছ কৰিছিলোঁ, কিন্তু প্ৰাইভেট টেষ্টত নাম নাহিল বন্ধুসকল, সেইটো বেলেগ কথা। আপোনালোকক মই কৈছোঁ সকলো পুৰণি প্ৰশ্ন কাকত ভিডিঅ'ৰ জৰিয়তে দিম নে আপোনালোক মই সাধাৰণতে কমিউনিটিত প'ষ্ট কৰিব লাগিব, পিকচাৰ সহকাৰে কমিউনিটিত প'ষ্ট কৰিম না ভিডিঅ' কৰি আপোনালোকক মই দিম, সেইটো সাধাৰণতে জনাব লাগিব, সেইটো কমেণ্ট বক্সত জনাব লাগিব, সেইবাবেহে দিব পাৰিম। কাৰণ কমিউনিটিত প'ষ্ট কৰিলে সকলো মানুহে দেখা নাপায়, হাজাৰ হাজাৰ মানুহে মোক ছাপোৰ্ট কৰিছে, তেওঁলোকে কিন্তু গম নাপায়। সেইবাবে কৈছোঁ আপোনালোকে যদি চাই যে কমিউনিটিত প'ষ্ট কৰিলে যে মই চাম, বা 5 তাৰিখৰ পৰা সন্ধিয়া সময়ত 6 বজাৰ লগে লগে আপোনালোকৰ পুৰণি প্ৰশ্ন কাকতবোৰ লাহে লাহে দি থাকিম। প্ৰতিদিনে সাধাৰণতে 2-3টাকৈ পুৰণি প্ৰশ্ন কাকত দিম, পিকচাৰ মাৰি দিম না আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে ভিডিঅ' কৰি দিম, সকলোবোৰ আপোনালোকক জনাব লাগিব বন্ধুসকল। এই পুৰণি প্ৰশ্ন কাকতৰ পৰা আপোনালোক বহুত উপকৃত হ'ব, মই কৈছোঁ বন্ধুসকল 100% উপকৃত হ'ব। আৰু অসম চৰকাৰৰ যিকোনো পৰীক্ষাৰ বাবে আপোনাৰ প্ৰিপাৰেশ্যন কৰিবলগীয়া হ'লে, যিকোনো পৰীক্ষাৰ আপোনাৰ পুৰণি প্ৰশ্ন কাকত ছল্ভ কৰিব লাগিব। আৰু যেনেকৈ মেট্ৰিক পৰীক্ষা, হাই ছেকেণ্ডেৰী পৰীক্ষাৰ বাবে আপোনালোকৰ সাধাৰণতে আগত যিবোৰ পুৰণি প্ৰশ্ন কাকত থাকে, সেই পুৰণি প্ৰশ্ন কাকত যদি ছল্ভ কৰা হয়, বা আগৰ পুৰণি প্ৰশ্ন কাকত যদি ছল্ভ কৰা হয় বা সকলোবোৰ ক্লিয়াৰ কৰা হয়, তেনেহ'লে পৰীক্ষাত 100% কমেণ্ট পৰিবলৈ হয় বন্ধুসকল। সেইবোৰ কৈছোঁ আপোনালোকৰ পুৰণি প্ৰশ্ন কাকত সকলোবোৰ দিম। আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি যিটো 12,600 পদ আছে, সেই পদৰ বাবে আপোনাৰ বহুত ইম্পৰ্টেণ্ট হ'ব, কাৰণ সাধাৰণতে ল'ৰা ছোৱালী এপ্লাই কৰিছে 22 লাখ বন্ধুসকল। ইতিমধ্যে গ্ৰেড 4ত এপ্লাই কৰিছে প্ৰায় 9 লাখৰ ওচৰা-ওচৰিকৈ এপ্লাই কৰিছে, আৰু গ্ৰেড 3ত এপ্লাই কৰিছে 12 লাখৰ ওচৰা-ওচৰিকৈ, 12 লাখেই হ'ব বন্ধুসকল। আৰু তাতে মই গ্ৰেড 3 গ্ৰেড 4 মিলি আপোনাৰ 1 লাখ বাদ দিয়ক, পৰীক্ষা নিদিব, আৰু আপোনালোকৰ বহুতৰ এডমিট কাৰ্ড মুকলি নহ'ব। বহুতে গ্ৰেজুৱেশ্যন কৰি গ্ৰেড 4ত এপ্লাই কৰিছে, তেওঁলোকে এডমিট কাৰ্ড মুকলি নহয় বন্ধুসকল। সেইবোৰ মিলি কিনে আপোনাৰ 1-1.5 লাখ ল'ৰা ছোৱালী সাধাৰণতে বাদ পৰিব, আৰু মোটামুটি 21 লাখ ওচৰা-ওচৰিকৈ সাধাৰণতে মানুহে পৰীক্ষাটো দিব 100%। কাৰণ অসমৰ চাকৰি সকলোবোৰ নিকাভাৱে হৈছে, যোগ্যতাত ভিত্তিত হৈছে, মেৰিট হিচাপত হৈছে, সেইবাবে সকলোৱে চাকৰিৰ বাবে আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে। আৰু আপোনালোকে সাধাৰণতে প্ৰিপাৰেশ্যন কৰা নাই যদি কৰি লওক, আৰু আপোনালোকে সাধাৰণতে ষ্টাৰ্ট কৰি দিয়ক, আৰু মোৰ চেনেলটো সকলোৱে ছাপোৰ্ট কৰক। আৰু 5 জানুৱাৰী আপোনালোকে সাধাৰণতে আগতে কৈ দিব লাগিছিল, মই বহুত দিন আগতে কৈছিলোঁ কিন্তু দিয়া নাছিলোঁ, 1-2টা কৈ দিছিলোঁ। যিসকলে পাইছে তেওঁলোকে মোক বহুতে ইমেইল বা হোৱাটছআপত কৰি বা কমেণ্ট বক্সত বহুতে জনাইছে যে পুৰণি প্ৰশ্ন দিব লাগে, বহুতো অনুৰোধ জনাইছিল, কিন্তু মই দিব পৰা নাছিলোঁ বেলেগ কামৰ বাবে বা বেলেগ ভিডিঅ' বনোৱাৰ বাবে বন্ধুসকল। আপোনাক মই কৈছোঁ 5 জানুৱাৰীৰ পৰা আপোনালোকে মোৰ ভিডিঅ' পাব। মই প্ৰিপাৰেশ্যন কৰি আছোঁ দিনে ৰাতি, যিবোৰ পুৰণি প্ৰশ্ন কাকত আছে সেইবোৰো পাব। আৰু সকলো পৰীক্ষাৰ যিকেইটা পৰীক্ষাৰ প্ৰশ্ন কাকত মোৰ কাকত আছে, বহুত আছে, সকলোবোৰ দিম। যেনে তেনে কিতাপৰ পৰা হওক, য'ৰ পৰা হওক মই গোটাইছোঁ, পুৰণি প্ৰশ্ন কাকতো গোটাইছোঁ, বহুতে পৰীক্ষা কাকত আছে সেইবোৰৰ পৰা গোটাইছোঁ, বহুত প্ৰশ্ন কাকত আছে, মই সকলোবোৰ আপোনালোকক মই দিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ, সকলো দিম। আৰু সকলোৱে মোক ছাপোৰ্ট কৰিব, আগন্তুক দিনত সকলো খবৰ পাই থাকিব। আৰু ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰিব লাগিব, তেনেহ'লে আপোনালোকে সাধাৰণতে, আৰু কমেণ্ট বক্সত জনাব লাগিব কোনবোৰ সাধাৰণতে লাগে, কাৰ নালাগে, আৰু কমিউনিটিত লাগে না ভিডিঅ'ৰ জৰিয়তে লাগে। আপোনালোকে কিন্তু ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, আৰু ভিডিঅ'টো অনলাইনত শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মোক যাতে ছাপোৰ্ট কৰে, আগন্তুক দিনত সকলো খবৰ পাই থাকিব। আৰু অতি সোনকালে আপোনালোকৰ সাধাৰণতে সকলো মৰমৰ চেনেল
সকলোৰ সাধাৰণতে আশীৰ্বাদৰ চেনেল ইতিমধ্যে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হ'বলৈ গৈ আছে। ইতিমধ্যে 19,500 ছাবস্ক্ৰাইব কমপ্লিট হৈ গৈছে। বন্ধুসকল আপোনালোকে মোক ছাপোৰ্ট মৰম আশীৰ্বাদ জনাব, যাতে সকলো আশীৰ্বাদৰ জৰিয়তে ছাপোৰ্টৰ জৰিয়তে ভগৱানৰ আশীৰ্বাদ আপোনালোকৰ মৰম আশীৰ্বাদৰ জৰিয়তে যাতে অতি সোনকালে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায়। সকলোৰ ওচৰত মই অনুৰোধ জনাইছোঁ, সকলোৱে ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভগৱানৰ আশীৰ্বাদ আৰু আপোনালোকৰ সাধাৰণতে আপোনালোকৰ দোৱা আশীৰ্বাদৰ জৰিয়তে যাতে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। ধন্যবাদ। ছাপোৰ্ট কৰিব আগন্তুক দিন